মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক মোৰ প্ৰথম ক্লাছটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ক্লাছটোত মই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ জীৱবিজ্ঞানৰ যিটো প্ৰথম অধ্যায়, জীৱৰ প্ৰজনন বা ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজমছ, এই পাঠটি আলোচনা কৰিবলৈ ওলাইছোঁ। এই পাঠটিত মূলত আমি জীৱৰ প্ৰজনননো কি, হোৱাট ইজ ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজম, এই বিষয়ে আলোচনা কৰিম। জীৱৰ প্ৰজনন এই পাঠটিত মূলত আমি জীৱৰ জীৱনকাল বুলিলেনো কি বুজো, প্ৰজনন কাক বোলে, প্ৰজননৰ প্ৰয়োজনীয়তা কি, প্ৰজনননো কেই প্ৰকাৰ, কি কি, অযৌন প্ৰজনন কি, ইয়াক কোনবোৰ জীৱৰ মাজত দেখা যায়, আৰু লগতে যৌন প্ৰজনন কি, ইয়াক কোনবোৰ জীৱৰ মাজত দেখা যায়, এই গোটেইখিনি কথা ইয়াতে আমি পাম বা ইয়াৰ জৰিয়তে এই পাঠটিৰ জৰিয়তে আমি জানিব পাৰিম। এই পাঠটি আচলতে বৰ বেছি টান নহয়, এটা খুব সহজ পাঠ বুলিয়ে মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ। আৰু তোমালোকে পঢ়িলে, নিজৰ কিতাপখন যেতিয়া পঢ়িবা, তেতিয়া নিশ্চয় অলপ কিছু হয়তো আশা থাকিব পাৰে, কিন্তু মোৰ এই ভিডিঅ'টো চালে নিশ্চয় এই আশাখিনি তোমালোকৰ দূৰ হ'ব। জীৱৰ প্ৰজনন কাক বুলি কোৱাৰ আগতে আমি প্ৰথমতে বুজি পাব লাগিব যে জীৱনকালনো কি। জীৱ এটাৰ জীৱনকালনো কি, এই বিষয়ে আমি প্ৰথমতে জানিব লাগিব। ইয়াত লিখিছে যে প্ৰত্যেকটো তথা প্ৰতিবিধ জীৱ এটা নিৰ্দিষ্ট সময়লৈকেহে জীয়াই থাকিব পাৰে, আৰু তাৰ পিছত কি হয়, মৃত্যু হয়। এই জন্মৰ সময়ৰ পৰা প্ৰাকৃতিকভাৱে ঘটা, ইয়াত এটা কথা উল্লেখ কৰিছে, সেইটো হৈছে প্ৰাকৃতিকভাৱে ঘটা মৃত্যুৰ সময়লৈকে জীৱৰ কি বুলি কোৱা হয়, জীৱনকাল বুলি কোৱা হয়। হয়তো এক্সিডেণ্ট হৈও এটা জীৱ মৰে, বা কিবা দুৰ্ঘটনাত পতিত হৈ কোনো এটা জীৱ হয়তো মৃত্যুমুখত পৰিব পাৰে, কিন্তু প্ৰাকৃতিকভাৱে জন্মৰ পৰা প্ৰাকৃতিকভাৱে ঘটা মৃত্যুৰলৈকে যিখিনি সময়, এইখিনিকেই জীৱ এটাৰ কি বুলি কোৱা হয়, জীৱনকাল বুলি কোৱা হয়। ইয়াত লিখিছে চিত্ৰ নং 1.1ত কিছুমান জীৱৰ জীৱনকাল দিয়া হৈছে। আমি নেক্সট শ্লাইডখনত আমি দেখিবলৈ পাম। তো তাত কিছুমানৰ দিয়া আছে আৰু কিছুমানৰ দিয়া নাই, কিন্তু মই গোটেইখিনি দি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'ব পাৰিবা। আৰু ইয়াত এইটো কথা কৈছে যে এইটো বাৰু আকৰ্ষণীয় আৰু চিন্তনীয় নহয়নে যে ইহঁতৰ কিছুমানৰ জীৱনকাল মাত্ৰ কেইদিনৰ, আনহাতে কিছুমানৰ আকৌ কেইবা হাজাৰ বছৰ জোৰা। এইটো সঁচাকৈ আকৰ্ষণীয়। এই কথাটো যদি আমি ভাবোঁ, এইটো এটা খুব ইণ্টাৰেষ্টিং কথা। আৰু এই দুয়োটা প্ৰান্তীয় অৱস্থাৰ মাজতে জীৱসমূহৰ জীৱনকাল সন্নিৱিষ্ট। আমি লক্ষ্য কৰিলে এইটো পাম যে জীৱৰ জীৱনকাল ইহঁতৰ আকৃতি বা দেহ গঠনৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। কাউৰী আৰু ভাটৌ চৰাইৰ আকৃতিগত পাৰ্থক্য নাথাকিলেও ইহঁতৰ জীৱনকালৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায়। আমি যদি কাউৰী আৰু এটা ভাটৌ চৰাই লওঁ, দেখাত বেলেগ বেলেগ, কিন্তু ইহঁতৰ যিটো চাইজ বা আকাৰ, সেইটো কিন্তু বৰ বেছি পাৰ্থক্য দেখা নাযায়, কিন্তু ইহঁতৰ জীৱনকালৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায়। ঠিক তেনেকৈ এডাল আম গছৰ জীৱনকাল এডাল বট গছৰ জীৱনকালতকৈ অধিক চমু হোৱা দেখা যায়। কিন্তু এইটো কথা আমি মানিবই লাগিব যে জীৱৰ জীৱনকাল যিয়েই নহওক কিয়, প্ৰত্যেকটো জীৱৰ মৃত্যু অৱধাৰিত, অৰ্থাৎ প্ৰত্যেকটো জীৱৰ এদিন মৃত্যু হ'বই। কিন্তু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে এককোষী জীৱবিলাকৰ মৃত্যু হোৱা বুলি ধৰা নহয়। কিহৰ কাৰণে মৃত্যু হোৱা বুলি ধৰা নহয়? কাৰণ এককোষী জীৱবিলাকৰ সময়ৰ লগে লগে যিমানেই সিহঁতে অল্ড হয়, সিহঁতে বুঢ়া হয়, সিহঁতে বয়স বাঢ়ি যায়, তথাপি সিহঁতৰ কি নহয়, মৃত্যু নহয়। সিহঁতৰ মাইটোচিছ বিভাজনৰ দ্বাৰা, তোমালোকে মাইটোচিছ বিভাজন ফাৰ্ষ্ট ইয়াৰত পঢ়িছা, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত থাকোঁতে, যে মাইটোচিছ বিভাজনৰ দ্বাৰা সিহঁতৰ কি হয়, ডিভিজন হৈ কেনে
সিহঁতে আকৌ নতুন জীৱৰ সৃষ্টি কৰিব পাৰে সো এই কাৰণে সিহঁতক প্ৰাকৃতিকভাৱে সিহঁতৰ মৃত্যু নাই বুলি ধৰা হয় হয়তো খাদ্যৰ অভাৱত বা কিবা দুৰ্ঘটনাতো সিহঁতৰ মৃত্যু হ'ব পাৰে কিন্তু প্ৰাকৃতিকভাৱে সিহঁতৰ মৃত্যু নহয় বুলি ধৰা হয় এই কাৰণে কাৰণ সিহঁতে মাইটোসিছ বিভাজনৰ জৰিয়তে বিভাজিত হৈ থাকে এতিয়া কথাটো হ'ল যে জীৱবিলাক যেহেতু মৃত্যু হয় এককোষী জীৱবিলাকৰ বাহিৰে বেলেগ জীৱবিলাকৰ যেহেতু মৃত্যু হয় কিন্তু তথাপি কোনো এটা প্ৰজাতি কোনো এটা জীৱৰ প্ৰজাতি বিলুপ্ত হৈ নাযায় কিহৰ কাৰণে বিলুপ্ত হৈ নাযায় সেই কাৰণটোই হৈছে প্ৰজনন অৰ্থাৎ প্ৰজননে জীৱ এটাৰ প্ৰজাতিক জীয়াই ৰাখে এই প্ৰজনন যদি নাথাকিলহেঁতেন তেতিয়াহ'লে এই জীৱবিলাক কি হৈ গ'লহেঁতেন বিলুপ্ত হৈ গ'লহেঁতেন এই কথাটো কি ইয়াত কৈছে যে প্ৰজনন হ'ল জীৱসমূহৰ জীৱনকালৰ এটা প্ৰক্ৰিয়া ইট ইজ এ প্ৰচেছ এটা প্ৰক্ৰিয়া যাৰ সহায়ত জীৱসমূহে তাৰ অনুৰূপ জীৱ সতি সন্ততি জন্ম দিব পাৰে তাৰ মানে এই প্ৰজনন প্ৰক্ৰিয়াটোৰ দ্বাৰাই প্ৰত্যেক জীৱই তাৰ নিচিনা এটা জীৱ বা সতি সন্ততি কি কৰিব পাৰে জন্ম দিব পাৰে আৰু এই সতি সন্ততি কি হয় ডাঙৰ দীঘল হয় পূৰ্ণতা লাভ কৰে আৰু কালক্ৰমত নতুন সন্তানৰ ইহঁতে পুনৰ জন্ম দিয়ে সেয়েহে এই গোটেই পৰিঘটনাটো জন্ম বৃদ্ধি আৰু মৃত্যু চক্ৰাকাৰে কি হৈ থাকে ঘূৰি থাকে সো এইখন চাৰ্ট তোমালোকে চাব পাৰা যে হাতীৰ বয়স হৈছে 65 বছৰ গোলাপ ফুলৰ 5 পৰা 7 দিন কুকুৰৰ 20 পৰা 30 বছৰ পখিলাৰ 1 পৰা 2 সপ্তাহ কাউৰীৰ 15 বছৰ কলগছৰ 1 পৰা 2 বছৰ দেখা যায় গৰুৰ ক্ষেত্ৰত 20 পৰা 25 বছৰ হোৱা দেখা যায় ভাটৌৰ ক্ষেত্ৰত 140 বছৰ ঘৰিয়ালৰ 60 বছৰ ঘোঁৰাৰ 60 বছৰ ফল মাখি বুলি যেটো কয় হেতু এক দিন ধান গছৰ 4 মাহ কাছৰ 100 পৰা 150 বছৰ আৰু বট গছৰ 200 বছৰ জীৱনকাল হোৱা দেখা যায় তো সেইটোৱে কৈছে যে জীৱজগতৰ জীৱসমূহৰ মাজত বিশাল ভিন্নতা আছে আৰু ইয়াৰ প্ৰতিটো জীৱই স্ববিকশিত কৌশলেৰে প্ৰজনন ঘটাই সতি সন্ততি জন্ম দিব পাৰে আমাৰ চাৰিওফালে চকু ফুৰাই আমি যদি জীৱজগতখন চাওঁ তেতিয়াহ'লে এই জীৱসমূহৰ মাজত বিশাল ভিন্নতা দেখা যায় ইহঁত একে নহয় ইহঁতৰ গঠন বেলেগ ইহঁতৰ আকাৰ বেলেগ আৰু প্ৰত্যেকটো জীৱই স্ববিকশিত কৌশলেৰে তাৰ মানে নিজৰ নিজৰ সুবিধা অনুযায়ী প্ৰজনন ঘটাই সতি সন্তান জন্ম দিয়ে বা সতি সন্ততি জন্ম দিয়ে জীৱৰ প্ৰজনন কৌশল সামূহিকভাৱে জীৱৰ প্ৰকৃতি আভ্যন্তৰীণ শৰীৰ ক্ৰিয়া আৰু আন কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰশীল অৰ্থাৎ জীৱসমূহে যে প্ৰজনন কৰিব সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে সিহঁতৰ জীৱটোৰ প্ৰকৃতি হেবিটেট ক'ত থাকে সিহঁতে আভ্যন্তৰীণ শৰীৰ গঠন শৰীৰ ক্ৰিয়া আৰু আন কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰশীল হোৱা দেখা যায় এতিয়া এই জীৱসমূহৰ প্ৰজনন কাৰ্যত অংশগ্ৰহণকাৰী জীৱৰ সংখ্যা এটা হ'ব নে দুটা হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক দুই প্ৰকাৰত অৰ্থাৎ দুই ভাগত ভাগ কৰা হৈছে যদি প্ৰজনন সতি সন্তান মাত্ৰ এটা পিতৃপুৰুষৰ পৰা উৎপন্ন হয় অৰ্থাৎ জননকোষ গঠন অবিহনে সম্পন্ন হয় তাক কি বুলি কোৱা হয় অযৌন প্ৰজনন বুলি কোৱা হয় তাৰ মানে প্ৰজনন প্ৰক্ৰিয়াত যদি অকল এটা জীৱইহে অংশগ্ৰহণ কৰে তেতিয়াহ'লে তেনে ধৰণৰ যেটো প্ৰজনন প্ৰক্ৰিয়া তাক অযৌন প্ৰজনন বুলি কোৱা হয় আৰু যদি দুটা বিপৰীত লিংগধাৰী পিতৃ পুৰুষৰ অংশগ্ৰহণ হয় আৰু পুং জননকোষ আৰু স্ত্ৰী জননকোষৰ যোজনৰ ফলত যদি সন্তান উৎপন্ন হয় তেতিয়াহ'লে তাক যৌন প্ৰজনন বুলি কোৱা হয় তো সাধাৰণভাৱে আমি ক'ব পাৰো কি যে যদি এটা মাত্ৰ জীৱ জড়িত হয় প্ৰজনন প্ৰক্ৰিয়া তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব অযৌন প্ৰজনন বুলি কোৱা হ'ব আৰু যদি দুটা জীৱই অংশগ্ৰহণ কৰে তেতিয়াহ'লে তাক যৌন প্ৰজনন বুলি কোৱা হ'ব এতিয়া আমি চাম যে অযৌন প্ৰজনন ক'ত হোৱা দেখা যায় অৰ্থাৎ অযৌন প্ৰজনন কোনবিলাক জীৱৰ ক্ষেত্ৰত হয়
ইয়াত উল্লেখ কৰিছে যে এই প্ৰক্ৰিয়াত মাত্ৰ এটা জীৱই এককভাৱে সন্তান জন্ম দিব পাৰে। ইয়াৰ ফলস্বৰূপে উৎপন্ন হোৱা সন্তানসমূহ অকল একেই নহয়, আনকি সিহঁতৰ পিতৃ-পুৰুষৰ সমৰূপ হোৱা দেখা যায়। অৰ্থাৎ সেম কপি। সমৰূপ মানে সিহঁতৰ যেটো পিতৃ-পুৰুষ, সেই পিতৃ-পুৰুষটোৰ লগত একদম এক্সেক্টলি একেই হোৱা দেখা যায়। আৰু তাৰ ফলস্বৰূপে কি হয়? ইয়াৰ ফলস্বৰূপে উৎপন্ন হোৱা সন্তানসমূহ অকল মানে দেখাত একেই নহয়, পুৰা সদৃশ মানে একদম এক্সেক্ট দেখা যায়। ইয়াৰ ফলস্বৰূপে উৎপন্ন হোৱা সন্তানসমূহ অকল একেই নহয়, আনকি সিহঁতৰ পিতৃ-পুৰুষৰ সমৰূপ হয়। আৰু এই সতি সন্ততিবোৰ বাৰু আনুবংশিকভাৱে সদৃশ নে বিসদৃশ? ডেফিনেটলি সদৃশ হ'ব। আংগিক আৰু আনুবংশিক সদৃশ এই জীৱবোৰক কি বুলি কোৱা হয়? ক্লোন বা কৃত্তক বুলি কোৱা হয়। অৰ্থাৎ এই এসেক্সুৱেল প্ৰক্ৰিয়াত এসেক্সুৱেল ৰিপ্ৰডাকশ্যন প্ৰক্ৰিয়াত অযৌন প্ৰজনন প্ৰক্ৰিয়াত ফলত যিবিলাক সতি সন্তানৰ জন্ম হয়, এই জীৱবোৰক কি বুলি কোৱা হয়? ক্লোন বা কৃত্তক বুলিও জনা যায়। এতিয়া আমি চাওঁ যে কোনবিলাক জীৱৰ ক্ষেত্ৰত অযৌন প্ৰজনন হোৱা দেখা যায়। আপেক্ষিকভাৱে সৰল দৈহিক গঠনৰ উদ্ভিদ আৰু প্ৰাণীসমূহৰ লগতে সকলো এককোষীয় জীৱতেই সাধাৰণতে অযৌন প্ৰজনন প্ৰক্ৰিয়া ঘটা দেখা যায়। অৰ্থাৎ সৰল দৈহিক গঠনৰ উদ্ভিদ আৰু প্ৰাণী আৰু সকলোবিলাক এককোষীয় জীৱৰ ক্ষেত্ৰতে কি দেখা যায়? অযৌন প্ৰজনন হোৱা দেখা যায়। মনেৰা, প্ৰতিষ্ঠা আদি জীৱসমূহত পিতৃ-পুৰুষৰ কোষ সমানে দ্বিবিভক্ত হৈ দুটা নতুন জীৱৰ সৃষ্টি কৰে। অৰ্থাৎ যেটো পেৰেন্ট অৰ্গানিজম সেইটো সমানে দুটা ভাগত বিভক্ত হয়, যাক আমি বাইনাৰী ফিছন বুলিও কওঁ। অৰ্থাৎ দ্বিখণ্ডিত বিভাজন। আৰু এই দ্বিখণ্ডিত বিভাজন প্ৰজনন প্ৰক্ৰিয়াৰে এটা কোষৰ পৰা সৃষ্টি হোৱা দুয়োটা কোষে বৃদ্ধি হৈ পূৰ্ণতা প্ৰাপ্ত অৱস্থা পায়, যেনে উদাহৰণস্বৰূপ এমিবা, পেৰামেচিয়াম আদি। আৰু ইষ্টৰ অসম দ্বিবিভাজনৰ ফলত সৃষ্টি হোৱা সৰু মুকুল বা কলি কোষবোৰো যি প্ৰাথমিক অৱস্থাত পিতৃ কোষৰ লগত লাগি থাকে, কালক্ৰমত পৃথক হৈ পূৰ্ণতা প্ৰাপ্ত একোটা নতুন স্বতন্ত্ৰ ইষ্ট কোষৰ সৃষ্টি কৰিব পাৰে। তাৰ মানে এমিবা বা পেৰামেচিয়ামৰ ক্ষেত্ৰত সমানে দ্বিখণ্ডিত হয়। আনহাতে ইষ্টৰ ক্ষেত্ৰত কি হয়? অসম দ্বিবিভাজন হয়। তাৰমানে ইকুৱেলি বিভাজন নহয়। আৰু সেই সৰুটো কি বুলি কোৱা হয়? মুকুল বা কলি বুলি কোৱা হয়। এই সৰু মুকুল বা কলিটোৱে এটা সময়ত কি হয়? পূৰ্ণতা প্ৰাপ্ত পায় আৰু এটা নতুন ইষ্ট জীৱৰ জন্ম বা সৃষ্টি কৰে। ঠিক তেনেদৰে বিভিন্ন প্ৰজাতিৰ ভেঁকুৰ বা শেলাই জাতীয় যিবিলাক সৰল দেহ গঠনকাৰী উদ্ভিদ আছে, সেইবিলাকে কি কৰিব পাৰে? বিশেষ প্ৰজনন অংগৰ দ্বাৰা অযৌন প্ৰজনন সম্পন্ন কৰিব পাৰে। সো ইয়াত তোমালোকে চিত্ৰত চালে দেখিবা আনুবংশিক কেশৰযুক্ত চলনক্ষম ৰেণু জুস্পৰ ইয়াৰ অন্যতম। তাৰমানে চলনক্ষম ৰেণু বা জুস্পৰ এই বিশেষ যেটো প্ৰজনন অংগ, সেই প্ৰজনন অংগবিলাকৰ ভিতৰত অন্যতম। ইয়াৰ লগতে আন সমূহীয়া অযৌন প্ৰজনন অংগবোৰ হ'ল কণী দিয়া, এইটো কোৱাৰ ক্ষেত্ৰত দেখা যায়, পেনিচিলিয়ামৰ ক্ষেত্ৰত দেখা যায়, মুকুল বা কলি এইটো হাইড্ৰাৰ ক্ষেত্ৰত দেখা যায়, আৰু প্ৰজনন কণ্ডিকা গেমলছ এইটো স্পঞ্জৰ ক্ষেত্ৰত দেখা যায়। ইয়াত এটা প্ৰশ্ন কৰিছে, এই প্ৰশ্নটো বাৰু মই তোমালোকলৈ এৰিছো যে তুমি উদ্ভিদৰ অংগজ প্ৰজননৰ বিষয়ে একাদশ শ্ৰেণীৰ কিতাপত পঢ়িছা। তুমি বাৰু কি ভাবা? অংগজ প্ৰজনন এক প্ৰকাৰ অযৌন প্ৰজনন নে? তুমি বাৰু তেনেকৈ কিয় কোৱা? অংগজ প্ৰজননৰ দ্বাৰা উৎপন্ন হোৱা সতি সন্ততিক বুজাবলৈ ক্লোন বা কৃত্তক শব্দ প্ৰযোজ্য নে? তো এইটো প্ৰশ্ন তোমালোকে এৰিলো, আৰু তোমালোকে কমেন্ট কৰি মোক নিশ্চয় জনাবা। উদ্ভিদ কি বুলি কওঁ? পানী মেটেকা বুলি কওঁ, ৱাটাৰ হাইচিন্থ, বাহিৰে আন একো নহয়।
যি স্থিৰ জলৰাশিত বৃদ্ধি ঘটা এবিধ আক্ৰমণাত্মক অলাগতিয়াল বন অৰ্থাৎ ইয়াৰ পৰা হয়তো আজিকালি কিবা ডেকৰেটিভ বস্তু বনায় কিবা বেগ চেগো বনায় কিন্তু সাধাৰণতে আমাৰ দৈনন্দিন জীৱনত ইহঁতৰ ডাইৰেক্টলি কোনো ধৰণৰ ব্যৱহাৰ নহয় কিন্তু বৰঞ্চ ই অপকাৰহে কৰে কেনেকৈ অপকাৰ কৰে এই পানীৰ পৰা অক্সিজেন আঁতৰাই মাছৰ মৃত্যু ঘটায় অৰ্থাৎ পুখুৰী জলাশয় যিবিলাকত আমি মৎস্য পালন কৰোঁ প্ৰাকৃতিকভাৱেই হওক বা আৰ্টিফিচিয়েলি আমি যিবিলাকত মৎস্য পালন কৰোঁ মাছ পালন কৰোঁ তো তেনেকুৱা ঠাইত তেনেকুৱা পুখুৰীত বা জলাশয়ত যদি এইবিলাক পানী মেটেকা বা ৱাটাৰ হাইচিন্থৰ কি হয় প্ৰাদুৰ্ভাৱ ঘটে তেতিয়াহ'লে তাত কি হয় অক্সিজেনৰ পৰিমাণটো কমি যায় আৰু অক্সিজেন পৰিমাণ কমি যোৱাৰ ফলত কি হয় মাছবিলাকৰ মৃত্যু ঘটা দেখা যায় যি এটা ক্ষতিকাৰক প্ৰক্ৰিয়া আৰু এইটো কথা ইয়াত উল্লেখ কৰিছে যে আমি জানি আমোদ পাম যে ইয়াৰ ধুনীয়া ফুল আৰু পাতৰ আকৃতিগত গঠনৰ বাবে ভাৰতবৰ্ষত সংস্থাপিত কৰা হৈছিল ফৰ এস্থেটিক ভেলু কিন্তু পিছত দেখা গ'ল যে আংগিক প্ৰজননৰ জৰিয়তে ইয়াৰ আশ্চৰ্যজনকভাৱে বৃদ্ধি হয় আৰু অতি কম সময়ৰ ভিতৰতে সকলো জলৰাশিকে ই আৱৰি পেলাব পাৰে আৰু সেয়েহে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো অত্যন্ত কঠিন হয় ইয়াত সুধিছে যে তুমি বাৰু জানানে আলু কুঁহিয়াৰ কল আদা ডালিয়া আদি উদ্ভিদৰ খেতি কেনেদৰে কৰা হয় কেতিয়াবা তোমালোকে চাইছানে আলু কুঁহিয়াৰ কল আদা আৰু ডালিয়া তুমি বাৰু দেখিছানে আলুৰ স্ফিত কাণ্ড টিউবাৰ কল আৰু আদাৰ মৃদগত কাণ্ড ৰাইজমৰ কলি বা চকুৰ পৰা কেনেকৈ এজোপা সৰু গছ ফুটি ওলায় অৰ্থাৎ ইহঁতৰ কি হয় অংগজ প্ৰজনন হয় গতিকে ওপৰত উল্লেখিত উদ্ভিদসমূহৰ পৰা উৎপত্তি ঘটা এজোপা পুলিৰ উৎস যদি ভালদৰে লক্ষ্য কৰা যায় তেতিয়াহ'লে এইটো দেখা যাব যে অপৰিৱৰ্তিতভাৱে এই উদ্ভিদসমূহৰ ৰূপান্তৰিত কাণ্ডৰ গাঁঠিৰ পৰাই ওলাই আহিছে অৰ্থাৎ কাণ্ডৰ গাঁঠিৰ পৰাই কি হৈছে শিপা ওলাইছে আৰু তাৰ পিছত নতুন জীৱৰ সৃষ্টি হৈছে যেতিয়া কাণ্ডৰ গাঁঠি সেমেকা মাটি বা পানীৰ সংস্পৰ্শলৈ আহে তেতিয়া কি হয় শিপা আৰু এজোপা নতুন গছৰ সৃষ্টি কৰে ঠিক তেনেদৰে দুপৰ টেঙা বা পাতে গজা বুলিও কয় কিছুমানে ব্ৰায়োফাইলামৰ পাত যদি আমি তেনেকুৱা সেমেকা ঠাইত সেমেকা মাটিত যদি আমি পেলাই থৈ দিওঁ তাৰ পৰা অস্থানিক মুকুল বা কলিৰ সৃষ্টি হয় সো উদ্ভিদৰ এই ক্ষমতাৰ পূৰ্ণ প্ৰয়োগৰ দ্বাৰা বাগিচাৰ মালিকসকলে বা খেতিয়কসকলে বাণিজ্যিক পৰিৱৰ্ধন ঘটাব পাৰে আৰু কৈছে যে এইটো মন কৰিবলগীয়া যে শেলাই আৰু ভেকুৰ জাতীয় আপেক্ষিকভাৱে সৰল দেহ গঠনৰ জীৱসমূহৰ প্ৰজননৰ সামূহিক পদ্ধতি হ'ল অযৌন প্ৰজনন শেলাই আৰু ভেকুৰৰ দৰে সিহঁতে প্ৰতিকূল পৰিৱেশৰ আগে আগেহে যৌন প্ৰজনন প্ৰক্ৰিয়াত ভাগ লয় কি বুলি কৈছে যে শেলাই আৰু ভেকুৰ জাতীয় আপেক্ষিকভাৱে সৰল দেহ গঠনৰ জীৱসমূহৰ প্ৰজননৰ সামূহিক পদ্ধতি হ'ল অযৌন প্ৰজনন আৰু শেলাই আৰু ভেকুৰৰ দৰে সিহঁতে প্ৰতিকূল পৰিৱেশৰ আগে আগেহে যৌন প্ৰজনন প্ৰক্ৰিয়াত ভাগ লয় তাৰমানে যদি পৰিৱেশটো প্ৰতিকূল হয় তেতিয়াহে সিহঁতে যৌন প্ৰজননত ভাগ লয় এতিয়া বিচাৰ কৰি চাব দিছে যে কেনেদৰে এই জীৱসমূহক যৌন প্ৰজননে প্ৰতিকূল পৰিৱেশত জীয়াই থকাৰ ক্ষমতা প্ৰদান কৰে আৰু যৌন প্ৰজনন এনে পৰিৱেশৰ বাবে কিয় সুবিধাজনক আৰু উচ্চ স্তৰৰ উদ্ভিদে অযৌন বা আংগিক প্ৰজননো যৌন প্ৰজনন ঘটায় সো আনহাতে সৰহসংখ্যক প্ৰাণীয়ে একমাত্ৰ যৌন প্ৰজননহে ঘটাব পাৰে বা সম্পন্ন কৰে সো এই বিষয়ে আমি পিছৰ পৰ্যায়ত পাম যেহেতু এটা ভিডিওতে গোটেইটো চেপ্টাৰ কমপ্লিট কৰাটো সম্ভৱ নহয় সেইকাৰণে আজিলৈ এইখিনিতে এৰিছো আমাৰ যেটো পৰৱৰ্তী ক্লাছত আমি যৌন প্ৰজননৰ বিষয়ে আমি পাম আৰু যৌন প্ৰজননৰ সুবিধাসমূহ কি অযৌন প্ৰজননৰ সুবিধাসমূহ কি ইহঁতৰ মাজত পাৰ্থক্য কি আৰু লগতে কোনটো বেছি সুবিধাজনক আৰু যদি সুবিধাজনক কিয় সুবিধাজনক সো এই গোটেইখিনি কথা আলোচনা কৰিম গতিকে তোমালোকে নিশ্চয় মোৰ পৰৱৰ্তী ভিডিওটো চাবা আৰু আজিৰ ক্লাছটো তোমালোকে কেনে পালা কিবা যদি বুজি পোৱা নাই তোমালোকে কমেন্ট কৰি মোক সুধিব পাৰা
ঠিক আছে তেতিয়াহ'লে এৰিছোঁ